सा तेरी आंखों में जादू रे मोहब्बत लुटाऊंगा मैं छेड़ के मन का। আসসালামু আলাইকুম। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত স্বাগতম। ইয়াৰ ৰাতিপুৱা উঠিয়ে বহালোঁ চাহ আৰু ইফালে আমি সাউথ ইণ্ডিয়ান ব্ৰেকফাষ্ট ডোচা খালোঁ। আমি চবে একেলগে বহি ডোচা খালোঁ আৰু ইফালে ফাৰিছাৰ পাপা আনিলে সাগৰৰ মাছ। নাম নাজানো মাছকেইটা, কিন্তু সিহঁতে কাটি বিক্ৰী কৰে। আনিলে সাগৰৰ মাছ, আজি সাগৰৰ মাছ বনাম। আৰু আমাৰ ইয়াততো ফ্ৰেছটো পোৱা নাযায়, ইয়াৰ পৰাই যায়, চালানী বুলি কয়, বৰফ দি যায়। আৰু ইয়াত সাগৰৰ ফ্ৰেছটো পোৱা যায় আৰু সাগৰৰ পৰা লগে লগে উঠাই বিক্ৰী কৰে। ইয়াত মাছৰো দাম কম। আৰু ইফালে আনিলে মিছা মাছ। মিছা মাছ ফাৰিছাই বহুত ভাল পায়। মিছা মাছ আনিলে, মিছা মাছো বনাম আজি। আগতে ডাঙৰ মাছকেইটা ফ্ৰাই কৰিম, ডাঙৰ মাছকেইটা ফ্ৰাই বনাম আৰু মিছা মাছকেইটা এনে বনাম। আৰু ইফালে বহাই দিলোঁ ভাত। তাৰপাছত ভাত আমাৰ ৰেডি হোৱাৰ পাছত মিছা মাছকেইটা বনাই আছোঁ। আজি আমি খাই লৈ এঠাইত ফুৰিবলৈ ওলাম। আহি পেলাই ৰুমতেই আছোঁ, সেইকাৰণে আজি ফুৰিবলৈ ওলাম। ইফালে মাছ ফ্ৰাই হৈ গ'ল। ফাৰিছা মাছ ফ্ৰাই খাই আছে। তাই কৈ আছে বহুত টেষ্টি লাগে বোলে ইয়াৰ মাছ। তাই ফ্ৰাই খাই আছে। ইফালে আমি লাঞ্চ কৰিলোঁ। লাঞ্চ কৰি চবেই ৰেডি হ'লোঁ, এফালে ফুৰিবলৈ যাম। বোলে সৰু মইনা, ডাঙৰ মইনা, ফাৰিছা, তাৰ পাপা, আমি চবেই ৰেডি হ'লোঁ, ফুৰিবলৈ ওলাম। ইফালে ল'লোঁ সৰু মইনাৰ খোৱাখিনি। সৰু মইনা আৰু খোৱাখিনি লগত লৈ যাব লাগে, তাই আকৌ কেতিয়া ভোক লাগি যায়। বোলে আমি চব ওলাই আছোঁ। আমাৰ ইয়াততো ফেব্ৰুৱাৰী মাহ চলি আছে। আমাৰ ইয়াত বহুত ঠাণ্ডা, কিন্তু ইয়াত বহুত গৰম। একদম বাহিৰত ওলাবলৈ ভয় লাগে, একদম বহুত ৰ'দ থাকে। কাৰণে সন্ধিয়াই ওলালোঁ আমি চবেই। আমি বুক কৰিলোঁ অ'লা, আৰু অ'লাৰ কাৰণে তলত ৱেটিং ৰুমত আহি বহিছোঁ। ইফালে ফাৰিছা, সৰু মইনা, ডাঙৰ মইনা চবেই বহি আছোঁ। অ'লা এতিয়াও অহা নাই, 2 মিনিটমান লাগিব আহিবলৈ। আমি আগতে আহি বহি আছিলোঁ। ফাৰিছাৰ পাপা অহা নাছিলে, সি এতিয়া আহিলে। ফাৰিছাৰ বটলটো পাহৰি থৈ আহিছিলে, তাৰ আকৌ বটল লাগে লগতে পানী খাবলৈ। ইফালে ওলাও আহি গ'ল। আমি চবেই ওলাই গৈছোঁ ওলাত উঠিবলৈ। ভাবি আছিলোঁ মেৰিনা বীচ যাম বুলি। মেৰিনা বীচ ইয়াৰ পৰা বেছি দূৰ নহয়, সেইকাৰণে মেৰিনা বীচ যাম বুলি ভাবিছিলোঁ। কিন্তু আহিয়ে চালোঁ চব বন্ধ হৈ গ'ল। ৰাতি বাজিলে 8:30। 8:30 চব বন্ধ হৈ গ'ল। আহিও একো লাভ হোৱা নাই, চব আন্ধাৰ হৈ আছে। সাগৰৰ ওচৰতো যাবই নোৱাৰি, চব আন্ধাৰ হৈ আছে। যিখিনিত দোকান আছিলে সেইখিনিত লাইট জ্বলি আছে, সেইখিনি অলপ চলপ এটা দুটা দোকান আছে। কিন্তু আচল জেগাটোতে যাব নোৱাৰিলোঁ, তাতে যাবলৈ ওলাইছিলোঁ। কিন্তু দিনতো আহিব নোৱাৰোঁ, বহুত ৰ'দ থাকে, ৰ'দত আহিব নোৱাৰোঁ সৰু মইনাক লৈ পেলাই। বহুত গৰম যিহেতু ইয়াত, সেইকাৰণে ৰাতি আহিছোঁ। কিন্তু ৰাতি আহি চালোঁ একদম চবফালে আন্ধাৰ হৈ আছে, সেইকাৰণে আকৌ গুচি আহিলোঁ। তাৰ পৰা গুচি আহিছোঁ। ফাৰিছাই কৈ আছে ইটো খাম সিটো খাম, সেইকাৰণে আহিলোঁ। তাই গৰম লাগিছে, বহুত গৰম। খালে জুচ, তাই জুচ খাব। জুচ খাই পেলাই তাই কৈ আছে আৰু বহুত কিবা কিবি খাব। তাততো দেখাই নাপালে একো। ফাৰিছা অকলে খোৱা নাই, আমি চবেই জুচ খালোঁ। বহুত গৰম লাগিছে চবৰে। ইফালে সৰু মইনাও চাই আছে, তাইও কৈ আছে খাব বুলি চাই আছে। তাৰপাছত বহিলোঁ অলপ ৰেষ্ট কৰিবলৈ। ইফালে গৈ আছিলে এইবিলাক সৰু ল'ৰা ছোৱালীৰ কাৰণে কিবা লৈ পেলাই। পাছত ফাৰিছাক দেখি পেলাই মানুহজনে ইয়াতে আহি গ'ল। ফাৰিছাও চাই আছে মানুহজনৰ ফিল্ম। পাছত চেম্পু দি কিবা ওলাই, ফাৰিছা ওলাবই নোৱাৰে, মানুহজনে বাৰে বাৰে দেখুৱাই আছে। ইয়াত বহিলোঁ, অলপ ভাল লাগিলে। সাগৰৰ ওচৰত বতাহ মাৰি আছে, বহুত গৰম লাগি আছিলে, কিন্তু ইয়াত বহি ভালেই লাগিলে। আৰু অৰ্ডাৰ কৰিলোঁ ষ্ট্ৰীট ফুড। আমি ইয়াত বহি ৱেইট কৰি আছোঁ। ইফালে ফাৰিছাই ট্ৰাই কৰি আৰু নোৱাৰিলেই,
ফালে মানুহজনে দেখুৱাই আছে কেনেকৈ কৰিব লাগে। মানুহজনে কৰিলে ইয়াত ধুনীয়া হ'ল, বহুত ধুনীয়া হৈকে কৰিছে। কিন্তু ফাৰিছা ট্ৰাই কৰি আৰু নোৱাৰিলে। ইফালে ফাৰিছাৰ ভৰিত সোমালে বালি। তাৰ বাপেকে বালি জোতা খুলি পেলাই বালি উলিয়াইছে আৰু আমাৰ সৰু মইনা চাই আছে, তাৰো ভাল লাগিছে। তাৰপাছত আমাৰ অৰ্ডাৰ আহি গ'ল স্পাইৰেল পটেটা। ফাৰিছাই খাই আছে স্পাইৰেল পটেটা। স্পাইৰেল পটেটো আমাৰ ইয়াৰ নিচিনা নহয়, ইয়াত অলপ বেলেগ ধৰণৰ। আমাৰ ইয়াতো বেছি ভাল নালাগে, এইটো ভাল লাগিছে বহুত। তাৰপাছত অৰ্ডাৰ কৰিলে আৰু চাট, আহি গ'ল চাট। চাটটো বেছি ভাল লগা নাই, কিন্তু স্পাইৰেল পটেটো ভাল লাগিছে। ফাৰিছা স্পাইৰেল পটেটাখিনি খাব নোৱাৰিলে, গোটেইখিনি আধাখিনিহে খালে, চাটো খাব নোৱাৰিলে। তাৰপাছত চিজ বল অৰ্ডাৰ কৰিলোঁ, চুইট কৰ্ণ অৰ্ডাৰ কৰিলোঁ। চুইট কৰ্ণটো ভালেই লাগিছে, চিজ বলটোও ভাল লাগিছে, বহুত টেষ্টি লাগিছে। আমি চবেই খালোঁ ইয়াতে চুইট কৰ্ণ, চিজ বল, এইকেইটা চিজ বল খাই পেলাই। তাৰপাছত ৰাতি হ'ল বহুত, 10:30 হৈ গ'ল। আমি যাব লাগে এতিয়া। তাৰপাছত বুক কৰিলোঁ অ'লাৰ কাৰণে ৰেডি হৈ আছোঁ। আজিলৈ এইখিনিতে, আল্লাহ হাফিজ।